ই-ৰিক্সা চালকৰ ৰূপত এগৰাকী কলেজীয়া ছাত্ৰী পৰিয়ালৰ ভৰণ পোষণৰ গধুৰ দায়িত্বকাণ্ডত সেয়ে পঢ়াৰ লগতে হাতে কামে লাগিছে মৰ্জিনা খাতুন যি সময়ত একাংশ মহিলা যুৱতীয়ে ফেচবুক ইনষ্টাগ্ৰামত ৰীল বনাই সময় অপচয় কৰি আহিছে তেনে সময়তে এগৰাকী কলেজীয়া ছাত্ৰীয়ে ই-ৰিক্সা চলাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে পিতৃহীনা পৰিয়ালত মাক আৰু তিনিজনী ভনীয়েকৰ ভৰণ পোষণ দিয়াৰ মানসেৰে পৰিয়ালৰ দায়িত্ব পালন কৰিবলৈ ওলাই আহিছে কলেজীয়া ছাত্ৰীগৰাকী হাজোৰ হাৱালাখাৰ মৰ্জিনা খাতুন নামৰ এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ কৰ্ম হিচাপে বাছি ললে ই-ৰিক্সাখনক পৰিস্থিতিয়ে ই-ৰিক্সা চলাবলৈ বাধ্য কৰোৱা মৰ্জিনাই বিগত 2 বছৰ ধৰি চলাই আছে বাহনখন সমান্তৰালভাৱে নিজৰ শিক্ষাও আগবঢ়াই লৈ গৈছে ছাত্ৰীগৰাকীয়ে সময়ত ই-ৰিক্সা চলাই পৰিয়ালৰ লগতে নিজ মাতৃকো সেৱা কৰি অহা মৰ্জিনা আজি বহুতৰ বাবে আদৰ্শ হৈ পৰিছে ছাত্ৰীগৰাকীৰ এনে প্ৰচেষ্টাক সকলোৱে কৰিছে প্ৰশংসা মৰ্জিনা ব্যৱসায় হৈছে হলে চলব লাগে এতিয়া ভাই নাই দেউতা নাই মই চলব লাগে ভাইৰে নাই কলেজৰ পৰা আহি পেলাই চলাও ঠাই আই নদীৰ পথৰ পৰা আদালৈ চকলৈকে হাবলা খাতি হাজো সমষ্টি 8টা 9টাৰ পৰা 5টালৈকে 4-5 হয় সেইখিনিতে চলি আছে মায়েৰে আছে 4টা ভনী আছে মই ডাঙৰ পঢ়ি আছে 3টাই এটা 8ত পঢ়ি আছে এটা 5ত এটা অংগনবাড়ীত হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট এনি ভাৰত 24